BJP, hi, 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 hi. We want justice. Justice, justice. We want justice. Justice, justice. BJP, hi, 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 hi. BJP, hi, 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 hi. হয় আমার আজি আমি অহমিকালক সংগ্রাম পরিষদ নগাঁও জিলা কমিটির ফালি করে কেন্দ্রীয় কমিটি নির্দেশ মর্মে গোটেই জিলাত আজি আমার মন্ত্রী বিজেপি সরকারের মন্ত্রী আপনার কেবিনেট মন্ত্রী অশোক সিংহল ডাঙরিয়া আজি যোৱাকালি আপোনাৰ বঙাইগাঁৱত যি আপোনাৰ এটা মন্তব্য অদ্ভুত মন্তব্য কৰিছে হিন্দু মুছলমানৰ এটা মানে ৰাজনীতি কৰিছে এই ৰাজনীতিৰ ক্ষেত্ৰত যি মন্তব্য দিছে তাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছো আৰু এনেকুৱা মন্ত্ৰী আপোনাৰ অবাধ্য অপৰাধৰ মন্ত্ৰী আমি কেতিয়াও দেখা নাই গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এটা কথা উকিয়াই দিব বিচাৰিছো যে অশোক সিংহল নিচিনা মন্ত্ৰী অতি সোনকালে তেওঁ মন্ত্ৰিত্ব পদৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু অন্যথায় আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ধাৰাবাহিকভাৱে প্ৰতিবাদ আন্দোলন কৰিবলৈ আমি সাব্যস্ত কৰিম এটা কথা চিন্তা কৰক ই সদায় আমাৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ বিচাৰে এই হয় সেইদিনা আপোনাৰ তেজপুৰত এটা ৰাজহুৱা সভাত আমাৰ এই সংখ্যালঘু মুছলমানসকলৰ যি অদ্ভুত মন্তব্য কৰিছে ঠিক তদ্ভুত যোৱাকালি আকৌ এনেকুৱা যে আমাৰ মুছলমানৰ যে টুপি দাড়িৰ লুংগি এনেকুৱা এটা মন্তব্য কৰিছে গতিকে এইটো আমাৰ অসমৰ কাৰণে শুভ লক্ষণ নহয় গতিকে অশোক সিংহল ডাঙৰীয়াক উঠিয়াই দিব বিচাৰো আপুনি অতি সোনকালে আমাৰ এই অসমত যিকেইটা আপোনাৰ সংখ্যালঘু মুছলমান আছে সকলো সংখ্যালঘু মুছলমানৰ ওচৰত আপুনি আৰু কাৰি ক্ষমা খুজিব লাগিব অন্যথা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ আমি সক্ষম হ'ম যোৱাকালি গোৱালপাৰা এক ৰাজহুৱা সভাত মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই আমাৰ মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে আজি সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে এই মন্তব্যক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো আৰু ধিক্ষাৰ জনাইছো তেখেতে পূৰ্বেও শোণিতপুৰ জিলাত কোনোবা ঠাইত ৰাজহুৱা ভাৱে তেখেতে মুছলমান বিৰোধী তেওঁ মন্তব্য কৰিছে যি মন্তব্যৰ কাৰণে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত ৰাইজে কৰিছিল গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে এনেকুৱা এজন অযোগ্য মন্ত্ৰী যিজন মন্ত্ৰীৰ মুখত সদায় সাম্প্ৰদায়িক মন্তব্য থাকে তেনেকুৱা মন্ত্ৰীক মন্ত্ৰীসভাৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু অশোক সিংহল ডাঙৰীয়াক আমি সকীয়াই দিছো যে আপুনি হৈছে দুৰ্নীতি পৰায়ণ এজন ব্যক্তি আৰু আপুনি হৈছে বিয়াগম বিভাগৰ এজন মন্ত্ৰী আপোনাৰ এই অসমত এনআৰচি ডকুমেণ্টছ আছে কি নাই আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে আপুনি বহিৰাজ্যৰ পৰা ইয়াত আহি অসমত দবদবাই আছে গতিকে আপুনি এনেকুৱা অদ্ভুত মন্তব্য কৰি আমাৰ এই অসমৰ শান্তি সম্প্ৰীতি থকা ৰাজ্যখনত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ নকৰিবলৈ আমি সকীয়াই দিছো এইখন অসম যি অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে যিখন ৰাজ্যত আপোনাৰ শংকৰাজনৰ ৰাজ্য যিখন ৰাজ্যত আমি বিভিন্ন ধৰণৰ জনগোষ্ঠী আমি ইয়াত বসবাস কৰি আছো তেনেকুৱা ৰাজ্যখনত বিশৃংখলা সৃষ্টি কৰিবৰ কাৰণে অশোক সিংহল নামৰ এজন বিদেশী ব্যক্তি ইয়াত আহি বিভিন্ন সময়ত অদ্ভুত মন্তব্য দি পেলাই আমাৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ আমি আহ্বান জনাইছো যে আপুনি যদি সঁচা অৰ্থত নিৰপেক্ষ হয় আপুনি যদি ৰাজ ধৰ্ম পালন কৰিছে তেনেকুৱা এনেকুৱা অমানৱীয়হীন এজন ব্যক্তি যিজন ব্যক্তিৰ মুখত সদায় সাম্প্ৰদায়িক তেনেকুৱা ব্যক্তি আপুনি অনতিপলমে বহিষ্কাৰ কৰাৰ পদক্ষেপ অন্যথা আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি ৰাজ্যজুৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো অনাগত দিনত আমি ইয়াতকৈ ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো আপুনি অনতিপলমে সমগ্ৰ সংখ্যালঘু মুছলমানৰ সন্মুখত ক্ষমা খোজক অন্যথা ৰাইজতো ক্ষমা নকৰে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ বিভিন্ন জাতীয় দল সংগঠনে আমি এই মন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে আমি যি প্ৰকাৰে হওক আৰু যেনেকৈ তেওঁক ক্ষমা খুজিব পৰা ৰাস্তা আছে এই ৰাস্তাত আমি যাম আইনীগত ব্যৱস্থা কৰিবলৈ আমি বাধ্য হ'ম তথাপিও আমিতো অসমীয়া আমি বুবা নহয় আমি মুছলমান হ'ব পাৰো আমি বুবা নহয় যে মন্ত্ৰীসকলে যি ক'ব আমি মুখ পাতি বহি থাকিম আমি দুৰ্বল নহয় আমি মূৰ্খও নহয় গতিকে এনেকুৱা বুবার দৰে আমি হেৰি নকৰিম যে তেওঁলোকে আমাক বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰিব আৰু আমি মুখ পাতি বহি থাকিম মন্ত্ৰী মহোদয়ক আমি সকীয়াই দিছো যে আপুনি 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক অন্যথা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ভয়াৱহ আন্দোলনৰ সন্মুখীন আপুনি হ'ব